নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ঘৰৰ পৰিৱেশটো দেখি সেইটো গম পাইছে বৰ্তমান মাজুলীত আছোঁ আজি মাজুলীৰ বিশেষ এটা অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণ জনাইছিল ভাগৱত ব্যাখ্যা বা ভাগৱত পাঠ সেই অনুষ্ঠানত কেইবাজনো ব্যক্তি আজি আহিব তাত আমি অকমান আজি ব্লগটো অকমান বেলেগ হ'ব আৰম্ভ কৰিছোঁ আহোম আৰু মই যাম চুমকা আহিব পৰা নাই স্কুল আছে ছুটি নাই মা ৰেডি বা তালি টোপলা কি লৈছে এয়া ভাতৰ কাৰণে ভকতক আচাৰ দিম আচাৰ বটল চাৰিটা লৈছোঁ এতিয়া আমি কোনখন গাঁৱলৈ গৈ আছোঁ বালিগাঁও তাৰে কোনটো নামঘৰত হ'ব বালিগাঁও নামঘৰত অ'কে আৰু মায়ে আজি কিবা দিছে ৰাইজৰ কাৰণে ৰাইজক ভাত এসাঁজ খুৱাইছোঁ আজি ৰাইজক ভাইটি মই দুয়োটা মিলি হয় ভাত এসাঁজ খুৱাম বুলি ভাবিলোঁ সকলোৰে মংগলৰ কাৰণে অ'কে বলক এতিয়া আমি যাওঁ এইটো মোক দিয়ক মোৰ আছে কেমেৰা বেগটো আছে এইটো দি থৈ আহোঁ তাৰপিছত কেমেৰা বেগটো লৈ যাম তো তেনেকৈ এতিয়া আমি এই বিখ্যাত গাড়ীত আমি এতিয়া উঠি এইটো তলত থ'ব পাৰি নহয় অঁ তেনেকৈ ৰাখিছোঁ এয়া বিভিন্ন আছে এয়া লাও আছে মানে ভাতৰ চব্জি আছে এইফালে দাইল আছে এইটো কি আছে অঁ আচ্ছা তেনেকৈ এই সকলোবিলাক বস্তু তেনেকৈ টমটমখন ই ৰিক্সা টমটম টুকটুকি যি বুলি কয় এখনত উঠাই লৈছোঁ আৰু মোৰ কেমেৰা বেগ সেইফালে এখন কাঠৰ দলং আছিল সেইখন এতিয়া বেয়া হোৱাৰ কাৰণে এখন নতুন দলং বনি আছে কিন্তু বৰ্তমান চিটুৱেশ্যনটো এইটো মানে নৈৰ মাজত এনেকৈ পুতি ৰাস্তা বনাই দিছে এই পষ্টকেইটা হৈ আছে বাৰু পষ্ট হোৱাৰ পিছত দলং হ'ব আৰু যে আমি এনেকৈ পাৰ হৈ যাব লাগিব ধুনীয়াকৈ নমা এখন লুইত ঘাট ন এইটো আৰু এটা কথা কওঁ এই যে নৈখন দেখিলে নৈখনৰ সেইটো ছাইড মাজুলী আৰু এইফালে লখিমপুৰ কিন্তু এতিয়া মাজুলীয়ে হ'বগৈ আৰু হৈ গ'ল এটা বস্তু অহা নাই শিক্ষা বিভাগটো মাজুলীলৈ অহা নাই বাকী গোটেইবোৰ গোটেই মাজুলী মানে এই নৈখন আগতে ভাগ কৰি থৈছিলে এইফালে আছিল লখিমপুৰ এইফালে আছিল মাজুলী এতিয়া চব মাজুলী হৈ যাব মামাহঁতৰ ঘৰলৈকে আহিছোঁ আমি ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি ধুতি কুৰ্তা গামোচা সকলোবিলাক লৈহে অনুষ্ঠানলৈকে যাম শুনিছে চাগে অকণমান দূৰত ভাগৱত পাঠ চলি আছে নমা বলক আমাৰ এতিয়া তিনি খোল খালি আহিলে নেকি কেনেকুৱা লাগিলে ভাল হয়নে ভাওনা কেতিয়া আছে কাইলৈ তুমি কৰিবানে নাই ভাওনা কৰিবা আইচ বোলো কেনেকুৱা লাগিলে বৰ ধুনীয়া লাগিছে ততাতয়াকৈ পোচাকযোৰ সলনি কৰি ইয়ালৈকে আহি গ'লোঁ আহিয়েই দেখিলোঁ যে গায়ন বায়নসকলে আমাক আদৰিবলৈ ৰৈ আছিল এই পৰিৱেশটো দেখি সঁচাকৈ আৱেগিক হৈ পৰিলোঁ পিছফালে তৰুণখন দেখি আপোনালোকে গমেই পাইছে মাজুলীৰ বালিজান গাঁৱত আছোঁ উদুলি মুদুলি পৰিৱেশ কাৰণ তিনিদিনীয়া কাৰ্যসূচীৰে মহাভাগৱত ব্যাখ্যানুষ্ঠান আয়োজন কৰা হৈছিলে আৰু ময়ো উপস্থিত আছিলোঁ দেৱগুৰু বৃহস্পতিয়ে গতি কৰে বৃহস্পতি গুৰুৱে গতি গুৰু মানে গ্ৰহ বৃহস্পতি এটা গ্ৰহ আৰু দেৱতাসকলৰ গুৰু চাকি জ্বলাম এই ভাইটি অকণমান দোকান এখন দিছে আৰু এইফালে মাহীয়ে লৈছে চাকি মাহীয়েও লৈছে আৰু ময়ো চাকি লৈ লৈছোঁ এইফালে ভাগৱত চলিয়ে আছে কাঁহৰ বাতিত চাহ লাল চাহ আৰু এইফালে জোৱাই
থেংক ইউ। এটা গুড় আৰু পিঠাগুড়িৰে বনোৱা এটা লাডু পকা মিঠৈ আৰু সকলোৱে এনেকৈ বাতিত চাহ খাইছে। এইফালে তেওঁলোকেও খাইছে, এইফালে মাও খাইছে। এইটো কেনেকৈ বনায়? পিঠাগুড়িটো ভাজি লয়, ভাজি লৈ তাৰপিছত গুড়টো পগাই গুড়ে গুড়ে মিক্স কৰি দিয়ে, এনেকৈ গুড়াই গুড়াই মিক্স কৰি লৈ লাডু বনায়। আচ্ছা, ভাল লাগিছে। ডাঙৰ থালি এটাত এনেকৈ চাহ বনাই আছে জুইত। কিমানমান মানুহৰ চাহ বনালে হিচাপ নাই। এতিয়া ৰাইজৰ বাবে য'ত ভাত বনাই আছে তাত চাব আহিছোঁ, ইয়াত খাব। এইটো ভোজনালয়। এতিয়া এফালৰ পৰা মই আয়োজনটো আপোনালোকক দেখুৱাইছোঁ। এইফালে বঢ়িয়াকৈ আলু কাটি আছে মামীয়ে, এই আলু, তাৰপিছত এইফালে ভাজিৰ কাৰণে এইফালে এয়া আৰু এয়া লাও বিন, এইফালে আলু আৰু এইফালে বনাই আছে দেই। পৰিৱেশটো চাওক, জুইত ধুনীয়াকৈ সকলোৱে বনাই আছে। মাটিৰ দাইল, আচ্ছা, অঁ এইটো ঔটেঙা, এইটো মাটিৰ দাইল, তাৰপিছত এইফালে ভাত এইফালে বনাই আছে। আৰু এয়া চাওক, এতিয়া কিমানমান মানুহে খাব? 4,000 ওপৰত। 4,000 আছে। চয়াবিন আৰু এইফালে এইটো ভাত বনি আছে ধুনীয়াকৈ। এইটো কিবা এটা বনাব। এইটো কি বনাব? ভাজি হ'ব, চব্জি মানে? চব্জি। হয় হয় হয়। ইয়াত ডেস্ক বেঞ্চৰ কোনো ব্যৱস্থা নাই, সকলো ইয়াত বহি ধুনীয়াকৈ খাব মাটিত এক লগ হৈ। ব্ৰেকগ্ৰাউণ্ডত আপোনালোকে শুনি আছে ভাগৱত ব্যাখ্যা কৰি আছে। আৰু এই ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে কেইবাজনো বিশিষ্ট শিল্পীক নিমন্ত্ৰণ জনোৱা হৈছিলে। তাৰ ভিতৰত আছে প্ৰাণজিৎ গগৈ, লক্ষীৰাম দুৱৰা দাস, বীৰেণ ভাগৱতী, ভৱানন্দ ৰাজখোৱা। ভাল লাগিছে। তাৰপিছত এটাই দুখ লাগিলে, প্ৰাণজিৎ গগৈ বা তেওঁ আহিম বুলি কৈছিলে, অন্তিম সময়ৰ কাৰণে তেওঁ আহিব নোৱাৰিম বুলি ক'লে, সেইকাৰণেই দুখ লাগিলে। কিন্তু আগত পালে বেয়া নালাগিলে হ'লে। আৰু ভাওনা দেউতা হ'ল বিক্ৰম সিং পেগু। বিক্ৰম সিং পেগু, মাজুলী গোলামৰ গাঁৱৰ মোৰ বন্ধু। এতিয়া অকণমান আগত যে খাইছিলোঁ লাল চাহে পকা মিঠৈয়ে, তেওঁলোকে কি ধুনীয়াকৈ বনাই আছে চাবনে? এই ভকতসকলে বনাই আছে। এইটো হৈছে গুড় মিঠৈ। অ'কে, এয়া গুড় এনেকৈ পাগি আছে। আৰু এইফালে এয়া পিঠাগুড়ি। কিমানমান বনাইছে? 5,000 হ'ল। 5,000? বাপৰে, 5,000ৰ ওপৰত বনাইছে এনেকুৱা লাডু। টোটেল বোলে 6,000 লাডু বনাব তেওঁলোকে। এয়া বনাই আছে, ভাল লাগিছে পৰিৱেশ, বৰ ধুনীয়া। সকলোৱে লগ হৈ, গোটেই গাঁৱৰ ৰাইজ লগ হৈ এনেকৈ অনুষ্ঠানটোৰ আয়োজন কৰিছে। এতিয়া ৰাইজে ভাত খোৱা পৰিৱেশ মই আপোনালোকক অকণমান দেখুৱাই লৈছোঁ। এইফালে চাওক, এয়া সকলোৱে মিলা প্ৰীতিৰে বহিছে। কেনেকুৱা চলিছে? ঠিক আছে, ধুনীয়া, বঢ়িয়া। খানা কেনেকুৱা হৈছে? ভাল হৈছে, টেষ্টি, বঢ়িয়া। পিছে কেনেকুৱা হৈছে? ভাল হৈছে। কেনেকুৱা পাইছা? চাহৰ বাটি খাইছে পকা মিঠৈ আৰু লাল চাহ। দিনৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া ৰাতিৰ পৰিৱেশ অকণমান দেখুৱাওঁ। চাওকচোন, দুফালে কি ধুনীয়াকৈ চাকি জ্বলাইছে। দুফালে এনেকৈ মাটিৰ চাকি জ্বলাইছে, এয়া দেখিছে? এইবোৰ চাওক। আৰু এনেকৈ ৱেলকাম জনাইছে ৰাইজক। এতিয়া কি চাব? অঁ, গুণমালা। অঁ, বলক। এই ক'ত ঘূৰি আছা? এয়া গুণমালা আৰম্ভ হৈছে।
পৰিৱেশ দেখিলে সেয়া হৈছে হৰিনামৰ শক্তি আৰু সকলোকে একত্ৰিত কৰিব পৰা এজনেই ব্যক্তি আছে, তেওঁ হৈছে প্ৰভু ঈশ্বৰ। আৰু সদৌ শেষত আজি ভিডিঅ'টো শেষ কৰিম। মাজুলীবাসীক ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণ দিলে। আৰু এতিয়া সকলো ৰাইজ লগ হৈ ৰাতিৰ সাঁজ খাব। এফালে চব্জি, ভাত, দাইল এনেকৈ দিব। সকলো বহি লৈছে। কৃষ্ণ 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 হ'ব হ'ব হ'ব।